শংকৰ সংঘৰ আৰু টাই আহোম যি আমি সংঘাত ছ'চিয়েল মিডিয়াত দেখিছিলোঁ, শংকৰ সংঘৰ লোকসকলেও টাই আহোমৰ ওপৰত যি টাইপা নামৰ যোনটো সংগঠন, সেই সংগঠনটোৰ ওপৰত কেছ কৰিছিল আৰু টাইপা নামৰ যোনটো সংগঠন, সেই সংগঠনটোৱেও শংকৰ সংঘৰ লোকসকলৰ ওপৰত কেছ দিছিল। তো মই এতিয়া স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, এই সংঘাতটোৰ ফলত শংকৰ সংঘ আৰু টাই আহোম এই দুয়োটা ফৈদৰ মাজত যোনটো সংঘাত, এই সংঘাতটোৰ ফলত কাৰ লাভ হ'ল স্পষ্টকৈ মই আজি এই ভিডিঅ'টোত ক'ম। কোনে লাখ লাখ টকা কমাই ল'লে, লাখ লাখ টকা কমাই ল'লে, মই আপোনালোকক তথ্য সহকাৰে A to Z কথাখিনি ক'ম। শংকৰ সংঘৰ আৰু টাই আহোমৰ যি টাইপা নামৰ যোনটো সংগঠনৰ লগত যি সংঘাত হৈছিল আৰু সেই সংঘাতটোৰ ফলত লাভ হ'ল, এনেকুৱা কেইজনমান মানুহৰ লাভ হ'ল, ৰ'ব দেই গল খাকাতে মাৰিছোঁ, এনেকুৱা কেইজনমান মানুহৰ লাভ হ'ল, তো পূৰা লাখ লাখ টকা কমাই ল'লে। মই কৈ আছোঁ এই ভিডিঅ'টোত, মই ক'বৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। কালি মই তাৰ আগতে বহি লওঁ দেই, বহি কিনে ধুনীয়াকৈ কথাখিনি ক'ম একদম, তেতিয়াহে ভাল লাগিব দেই। মই যি কওঁ ডাইৰেক্ট অ'পেন কওঁ, যি কওঁ মই ডাইৰেক্ট অ'পেন কওঁ, মই কালৈকো ভয় নকৰোঁ, মই স্পষ্টবাদী, সি লাগিলে যোনে নহওক কিয় মই কমেই, বাক স্বাধীনতা আছে, কথা কোৱাৰ অধিকাৰ আছে, মই কমেই। শংকৰ সংঘ আৰু টাই আহোমৰ মাজত যি সংঘাত হৈছিল আৰু সেই সংঘাতটোৰ ফলত ছ'চিয়েল মিডিয়াত আহিল, এতিয়া অলপ থাম কাটিছে দেই, মানে এতিয়া ছ'চিয়েল মিডিয়াত অলপ দেখা নাই। শংকৰ সংঘৰ লোকসকলেও কেছ দিলে, টাইপা সংগঠনৰ লোকসকলেও কেছ দিলে, দুয়োটাৰ মাজত কেছ দিয়া দি হৈ গ'ল, এতিয়া থাম কাটিছে, এতিয়া ছ'চিয়েল মিডিয়াত দেখা পোৱা নাই। তো ধনী হ'ল নহয় আকৌ, এনে কেইজনমান মানুহ ধনী হ'ল নহয় এই সংঘাতটোৰ ফলত। আচলতে এয়া আচলতে আমাৰ যোনটো এইটো ভাই ককাইৰ মাজত লগা যোনটো কাজিয়া, এই কাজিয়াটো সঁচাকেই যি কাজিয়া সৃষ্টি হ'ল নহয়, এইটো বৰ একদম লাজৰ কথা। আচলতে সঁচা কথা কৈছোঁ, বৰ লাজৰ কথা। ককাই ভাই কাজিয়া লগাটো বৰ ডাঙৰ কথা। আৰু ময়ো ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ বাৰু দেই, মই ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যেন এইবিলাক কাজিয়া লাগিব নালাগে, এইটো বেয়া কথা, মোকামিলাকৈ থাকিব লাগে, এইটোৱে কৈছিলোঁ। কিন্তু এতিয়া সিহঁতৰ জানো লাভ হ'ল জানো? শংকৰ সংঘৰ লোকসকলক কিবা লাভ হ'ল জানো? বা টাই আহোমৰ লোকসকলক কিবা লাভ হ'ল জানো? কাৰোতো লাভ হোৱা নাই, বৰঞ্চ লোকচান হ'ল, লোকচান। কিন্তু এনে কেইজনমান মানুহ আছে, কিন্তু সেই মানুহ কেইজনৰ কিন্তু খুব বেয়া লাভ হ'ল, লাখ লাখ টকা কমাই ল'লে। আৰু আপোনালোকে কিছুমান গম পাব দেই কথাবিলাক দেই, কিছুমানে উঠোৱা মানুহ থাকে দেই, উঠাই দিব, আপোনাক উঠাই দিব, গছত ঠাই দিব, কিন্তু গুই কাটি দিয়া মানুহ আছে আকৌ দেই। এনে কিছুমান মানুহ আছে, আপোনালোকে সেই মানুহসকলৰ পৰা যদি হাত সাৰি নাথাকে নহয়, দিগদাৰ আছে, গছত ঠাই দিব, গুই কাটি দিব, এইটোৱে ক'লোঁ। তো সেইকাৰণে কিছুমান ভাবি চিন্তি চাব লাগে, যেন আমি কাজিয়া লাগিছোঁ হয়, কাজিয়া লগাটো কিমান ভাল কথা, কিমান বেয়া কথা, কিন্তু সেইটো চালি যাই চাব লাগিব, এইটো চালি যাই চাব লাগিব। কোনোবাই ঘৰটো জ্বলাই দিয়ে বুলি ক'লে আপোনালোকে ঘৰ জ্বলাই দিব নেকি? এইটোতো বহুত বেয়া কথা। কোনোবাই কৈ দিব, এই তই যা ঘৰটো জ্বলাই দিবি, কৈ দিব। তো সেই কথাটো যদি মানি লোৱা যায় নহয়, দিগদাৰ আছে। তো মই আপোনালোকক কৈ আছোঁ, ভিডিঅ'টো শেষত কৈ আছোঁ, মই কাৰ লাভ হ'ল এই সংঘাতটোৰ ফলত, কোনে লাখ লাখ টকা কমাই ল'লে, মই কৈ আছোঁ, মই কমেই। মই স্পষ্টবাদী, মই ডাইৰেক্ট ক'ম, এইটো কথা মই কমেই, কাৰ লাভ হ'ল। গোটেই লাখ লাখ টকা কমাই ল'লে। বিশ্বাস হোৱা নাই? যেতিয়া মই ভিডিঅ'টো শেষত কৈ দিম, তেতিয়া আপোনালোকে ভাবিবলৈ বাধ্য হ'ব যেন সঁচাকৈ লাখ লাখ টকা কমাই ল'লে। তো আগতীয়াকৈ মই আপোনালোকক পৰিৱেশটো দেখাওঁ দেই, চাই লওক। যিহেতুকে আমি গাঁৱলীয়া মানুহ, গাঁৱত বাস কৰোঁ, সেইখন পাহাৰ দেখিলে তেনেকুৱা। আজি খেলটো গম পাইছে নাই? আজি ঘৰত মাটি উঠোৱাইছোঁ, মাটি কি কয়, চোতালখন অকণমান দ হৈ আছিল, তাত মাটি পেলাই দিছোঁ, মাটি। তো এতিয়া বাইকখনলৈ অলপ যাওঁ, মই আপোনালোকক কৈ আছোঁ বাৰু কথাখিনি দেই, বেয়া লাগে দেই। এতিয়া গোটেই শংকৰ সংঘৰ লোকসকলে গোটেই লাইন লাগিছিল কেছ দিবৰ কাৰণে টাই আহোমৰ ওপৰত, আৰু টাই আহোমৰ লোকসকলেও পূৰা একদম শংকৰ সংঘৰ লোকসকলৰ ওপৰত কেছ দিলে, একদম পূৰা লাইন লাগিছিল। তো এতিয়া সেই ককাই ভাই লগা কাজিয়াখন পৰে আশ পালে নহয়, পৰে হাঁহিছে। সিহঁতৰ বুলিব ককাই ভাই কাজিয়া হৈ গ'ল, পৰে আখৈহে পাইছে। এইটোতো আমি হ'ব দিব নোৱাৰোঁ নহয়, এইটো বেয়া লাগে বস্তুটো। তাত আমাৰ কাম লগাইছে, ইয়াত চাওক, আপোনালোকে হয়তো ফ'কাছটো নাই দেখা, কেমেৰাটো দেখা নাই, মই আহি আছোঁ বাৰু তালৈকে, পথাৰলৈকে। আৰু লগত আমাৰ বিলাহী খেতি কৰি থাকোঁ না, বিলাহী খেতি মেইন তেনেকুৱা। তাত চলি আছে কাম, তাত। আৰু আপোনালোকে বেলিটো চাওক না, বেলিটো চাওক আপোনালোকে, বেলি একদম পূৰা ৰঙা বেলি, সেইটো বেলি পৰু হ'ল,
নাৱৰীয়া। সেই কাৰখনত গৈ থকা মানুহকেইটাই মোক জুমি জুমি চাই গৈছে নিজৰ বুলি, পূৰা জুমি জুমি চাই গৈছে নিজৰ বুলি আৰু তেনেকুৱা বস্তুটো। মই সেই বাৰীলৈ আহিছোঁ, খেতিলৈ আহিছোঁ, আপোনালোকক দেখাম বাৰু খেতিটো দেই। কিন্তু মই আপোনালোকক ক'ম এতিয়া যে শংকৰ সংঘৰ লোকসকল আৰু টাইপাৰ লগত যি সংঘটিত হৈছিল, যি বিবাদ হৈছিল, যি কেছ দিয়াদি হৈছিল, তাৰ ফলত কিন্তু লাখ লাখ টকা ঘটি ল'লে। সঁচা কথা কৈছোঁ, এইটো হয়ে। ৰ'ব দেই, মই আলিটো ৰাস্তাটোত উঠিম এতিয়া। এই ৰাস্তা দেই, ৰ'ব মই উঠিম আহিছোঁ, স্পেচিয়েলকৈ উঠি লওঁ। উঠি কিনে ডাইৰেক্ট একদম পথাৰলৈ গৈ লওঁ। বিলাহী খেতি লগাই দিয়া আছে, বিলাহী খেতি আপোনালোকক দেখাব লাগিব নিজৰ বুলি। এইটো মানে হেৰি আলিটো নতুনকৈ মাটি উঠাইছিলে দেই, গোটেই ধূলি হৈ গ'ল। দেখিছেনে, পূৰা ধূলি। এয়া চালক, পূৰা ধূলি, বহুত ধূলি হৈ গ'ল। আৰু হাই তাত কাম লাগি আছে, ইয়াত চালক, হাই তাত কাম লাগি আছে। মানে পুখুৰী এটা খানাই দিছোঁ আৰু লগতে মাটিটো মানে চোতালত পেলাই দিছোঁ। হাই তাত কাম চলি আছে, হাই তাত পূৰা কাম চলি আছে। তো এতিয়া মই মেইন কথাটো ক'ম দেই, এতিয়া মই মেইন কথাটো ক'ম। তাৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ, ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰিব দেই। ভিডিঅ'টো শ্বেয়াৰ কৰি আন 10জনক, অন্ততঃ আন 10জনক দেখুৱাব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো মই আপোনালোকক কৈছিলোঁ যেন শংকৰ সংঘ আৰু টাই আহোমৰ লগত যি সংঘাত হৈছিল না, সেই সংঘাতটোৰ ফলত লাখ লাখ টকা ঘটি ল'লে বুলি কৈছিলোঁ যেন। কোনে ঘটি ল'লে জানেনে? সেই ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰসকলে লাখ লাখ টকা ঘটি ল'লে। তো সেই সময়ত শংকৰ সংঘৰ ওপৰত ভিডিঅ' বনাই ভিউজ চপাই লাখ লাখ টকা ঘটি ল'লে। সঁচা কথা, আপুনি নহয় বুলি ক'ব নোৱাৰে। লাখ লাখ টকা ঘটি ল'লে, সঁচা কথা কৈছোঁ মই আপোনালোকক। মই শেষত কৰিলোঁ ভিডিঅ'টো শেষত দেই। আৰু আপোনালোকে খাই দেখাত চালা, হাই কাম চলি আছে, পূৰা কাম চলি আছে। মাটি পেলাই আছোঁ, পূৰা কাম চলি আছে নিজৰ বুলি। মানে হেৰি এটা খনাই দিছোঁ, পুখুৰী এটা খনাই দিছোঁ নিজৰ বুলি। পুখুৰী এটা খনাই দিছোঁ, মাটিটো চোতালত পেলাই দিছোঁ, তেনেকুৱা। আৰু আপোনালোকৰ হয় নহয় কওক, ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰসকলে লাখ লাখ টকা ঘটি ল'লে ভিডিঅ' প্ৰস্তুত কৰি। আৰু লাভ কাৰ হ'ল? ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰসকল লাভ হ'ল, লোকচান সকলোৱে হ'ল, হয় নাই? ঘৰে ঘৰে কাজিয়া লাগিলে, ককাই ভাই কাজিয়া লাগিলে লোকচান হ'বই, হয় নকওক আপোনালোকে? তো সেইকাৰণে ক'ব বিচাৰিছোঁ, এইবিলাক কাজিয়া লাগি একো লাভ নাই। কাৰোবাৰ ভুল হৈছে, ভুলটো মানিব লাগে। কাৰোবাৰ ভুল হোৱা নাই, এইটো হেৰি কৰিব নালাগে, কাজিয়া লাগিব নালাগে, সেইটো কথা। মানে ভুলটো মানি ল'ব লাগে, তেনেকুৱা কথা। হাইখন বাৰীখন চাওক, হাইখন বিলাহী বাৰী। আৰু সেয়া মাটি খনুৱাই আছোঁ, আপোনালোকক দেখাইছোঁ দে। সেয়াতে মাটি খনুৱাই আছোঁ, সেয়াত মাটি পূৰা খনাই আছে। ট্ৰেক্টৰ পূৰা নি আছে ঘৰলৈ। আৰু আমাৰ BMWখনো আছে পথাৰত, BMWখন থৈ দি আছে। মানে BMWখনটো আগতে কমকৈ নি আছিলোঁ, এতিয়া যেনিবা একদম পূৰা ইয়াত মাটি খনাই দিছোঁ পূৰা। চাই লগে পূৰা হেৰিয়াত নি আছে, পূৰা ডাঙৰ ট্ৰেক্টৰত। সেইখন JCB লগাই দিছোঁ না। আৰু সেইখন BMW মোৰ হ'ব, অকণমানি BMW। তো সেই BMWখনতো অলপ নি থাকোঁ লগতে, তেনেকুৱা। আপোনালোকক দেখাইছোঁ দেই, চাই লওক, পূৰা একদম সেয়া খানাই দিছোঁ। কিমান টকা খান্দিছে জানো চাব লাগিব নিজৰ বুলি। হে গৰু, হে ঘূৰ এয়া পূৰা কাম লগাই আছোঁ, মানে কাম চলি আছে। ঠিক আছে, হ'ব দিয়ক। ভিডিঅ'টো বৰ বিশেষ বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু কমেণ্ট এটা কৰিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।